আমাৰ লগত যিবিলাক মানুহ থাকে দিনৰ পোহৰত আমাৰ লোকঢাক কৰিবলগীয়া একো নাই, নহয় জানো? আমি আঞ্চলিক দল, আমি জাতীয়তাবাদী দল, আমি মূৰ তল কৰি থকা দল। গতিকে আমাৰ লগত যিবিলাকে যোগদান কৰিব তেওঁলোকে দিনতেই থাকিব আৰু দিনতেই ইলেকশ্যন যিহেতু হ'ব, দিনতেই যেতিয়া ভোটিং হ'ব, গতিকে দিনত থকা মানুহবিলাককেই লাগে। আৰু সেই মানুহ যদি মনে মনে তেওঁৰ লগত ৰাতি মিটিং কৰে, তাৰমানে গুপ্ত হত্যাকাৰীৰ লগত যদি ৰাতি যায়, তেতিয়াহ'লে তেওঁলোকৰো উদ্দেশ্য ভাল নহ'ব। গতিকে ৰাতি যদি বিজেপিৰ মিটিং হয়, গোপন মিটিং, গুপুত মিটিং, মানুহে নেদেখা মিটিং, ৰাতি ৰাতি যদি তেওঁৰ ওচৰলৈ যায়, তাৰ অৰ্থটো হ'ল যে হত্যাকাৰী জয়ন্ত হাজৰিকাই ৰাতি ৰাতি মিটিং কৰি মানুহক আকৌ নতুনকৈ মানুহ মাৰিব নেকি তাৰ পৰিকল্পনা হয়তো কৰি আছে। গতিকে তাৰ পৰা অসমৰ মানুহ সাৱধান হ'ব। আটাইতকৈ ডাঙৰ হত্যাকাৰী মানে মোৰ লগতে বৰ্তমান সময়ত 61জন মানুহ হত্যা কৰাৰ তালিকা এখন আছে। এজন জ্যেষ্ঠ সাংবাদিকে মোক মনাই দিছে যে 61জন মানুহক এই মানুহজনে আপোনাৰ জয়ন্ত হাজৰিকাই হত্যা কৰিছে। আৰু জয়ন্ত হাজৰিকাজনেই হ'ল আকৌ কুশল দুৱৰী। তেওঁ জয়ন্ত হাজৰিকাৰ নাম লৈ হত্যা কৰিছিলে আৰু চালফা হৈ থাকোঁতে তেওঁৰ নাম আছিলে জয়ন্ত হাজৰিকা আৰু ইলেকশ্যন খেলোঁতে তেওঁৰ নাম লৈছে কুশল দুৱৰী। এতিয়া কুশল দুৱৰী নামৰ প্ৰাৰ্থীজনে যদি 61জন মানুহ মৰাৰ তালিকা মোৰ হাততে থাকে, জনা শুনা মানুহখিনিক মতে সেইটো 100ৰ ওপৰ হ'ব। তেনেকুৱা ডাঙৰ হত্যাকাৰী এজনক পৃথিৱীৰ কোন মানুহে ভোট দিব আপুনি কওক? তদুপৰি আপুনি নিজে চাওক, যোৱা 20 বছৰত প্ৰদীপ হাজৰিকাই নিজৰ সমষ্টিত একো এটা কাম কৰিব নোৱাৰিলে, তেওঁ নিজৰ সমষ্টিটোও ৰখাব নোৱাৰিলে। দ্বিতীয়তে 10 বছৰ আগত থাউৰা বিধানসভা সমষ্টিত এই হত্যাকাৰীজন জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰী তেওঁ MLA হৈ থাকিলে, কিন্তু তেওঁ তাত একো এডালেই কৰিব নোৱাৰিলে। গতিকে এনেকুৱা পৰিস্থিতিত শিৱসাগৰৰ ৰাইজে দেখিছে যে এহাতেদি শিৱসাগৰৰ বৰ্তমানৰ বিধায়কজনে অসম বিধানসভাক কঁপাই থাকে, সমগ্ৰ অসমত শিৱসাগৰৰ নাম উজ্বলাই থাকে আৰু একেটা সময়তে আকৌ সমষ্টিৰ উন্নয়নৰ কাৰণে ডাঙৰ ডাঙৰ কাম আনিব পাৰিছে আৰু ৰাইজকো বিপদৰ সময়ত সদায় চাই থাকে। গতিকে সেইকাৰণে মই ভাবোঁ যে আজি শিৱসাগৰৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ইয়াত ৰাইজৰ দলৰ চিলিণ্ডাৰ চিনত ভোট দি এইবাৰ একপক্ষীয়ভাৱে অখিল গগৈক জিকোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।